শাওন শাওন মানে নাঙলৰ শিৰলুত সেউজীয়াৰ সপোন ৰচাৰ সময় চহা অসমীয়াৰ। শাওনৰ আছে নিজস্ব সপোন, এক সোণোৱালী সপোন, যি সপোনে আনে আশাৰ বতৰা। শাওনে চঞ্চল হাঁহিৰে নিভাঁজ কৰি তোলে চহা মানুহৰ মনবোৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাতো এতিয়া খেতিপথাৰত ব্যস্ত হালোৱা ৰোৱনীসকল। মাৰ্ঘেৰিটাত শাওনৰ পথাৰত আপোন পাহৰা হৈ ভূঁই ৰোৱাত ব্যস্ত এজাক ৰোৱনী। একাঠো পানী আৰু বোকাৰ মাজত সোমাই আছে চহা কৃষকৰ সেউজীয়া সপোন ৰচাৰ আনন্দ। কোনোৱে যদি কঠীয়া তুলিছে, কোনোৱে দাঙিছে কঠীয়াৰ ভাৰ, কোনোৱে আলি দিয়াত ব্যস্ত। ৰোৱনীয়ে ৰ'দ বৰষুণক আওকাণ কৰি হাঁহি মাতি গান গাই আনন্দৰে ভূঁই ৰুই সেউজীয়া কৰিছে পথাৰ। আজি শাওনৰ পথাৰলৈ আমাৰ সাংবাদিক সকলোকে অহাৰ কাৰণে খুব ভাল লাগিলে। আজি খুব ব্যস্ত, তাৰ মাজতো উপায় নাই, এতিয়া সময় অকণমান দিবলগীয়া হৈছে। আৰু আজি শাওনৰ 3 দিনত আজি আমি 9 ভূঁই ৰোৱা ৰেডি কৰিছোঁ। আৰু 9 ভূঁইলে আমাৰ সৌ ৰোৱনী লাগি আছে। আমি বৰ্তমান ব্যস্ত হৈ আছোঁ। এইবাৰ অলপমান পলম হৈছে, বিশেষকৈ বতৰৰ কাৰণে। বতৰ খৰাং, নহ'লে আগতে হয় ৰজিত ধানৰ দিন গৈছেগৈ। এতিয়া উপায় নাপায় যেন তেন এতিয়া ৰুবলগীয়া হৈছে। চঞ্চলা হাঁহি ৰং ধেমালিৰ নানা কথাৰ মাজতেই পাৰ হয় পথাৰৰ সময়বোৰ। তাতে যেন এওঁলোকে বিচাৰি পায় সুখৰ অনুভূতি, জীৱনৰ অন্য এক মাদকতা। তো আপোনালোকৰ খেতি কৰক, এনে পেলাই থোৱাটো নহয়। আৰু মানুহৰ ধান খেতিটো কৰাটোতো লাগিব, খেতিটো কৰিবই লাগিব। কিছুমান মানুহে খেতি বুলি ক'লে মানে টান পায়। এই মাটি বুলি কেনে যিমান হওক, দুখীয়া হওক ধনী হওক, টকা যিমানে টকা থকা মানুহক মানে খেতিটো কৰিব লাগে। খেতিৰ ভাতখিনিহে আমাৰ ডাঙৰ। সেইকাৰণে আপোনালোকে চবে খেতিটো কৰিব। আমিও কৰি আছোঁ, লগাই আছোঁ, ৰুই আছোঁ। এনেদৰেই শাওনৰ পথাৰত প্ৰতিজন চহা অসমীয়াৰ সীমাহীন ব্যস্ততা। মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগ, DY 365